মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। हेलो फ्रेंड्स আপোনালোকে এনেকুৱা এআই জেনাৰেটেড ভিডিও কেনেকৈ বনাব আৰু এনেকুৱা এআই জেনাৰেটেড ভিডিও সোশ্যাল মিডিয়াত আপলোড কৰি উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা। আপুনিও মাত্ৰ 2 মিনিটতে বনাব পাৰিব এনেকুৱা ভিডিও। সো সম্পূৰ্ণ টিউটোৰিয়েলৰ হৈতে চাওক আজিৰ এই বিশেষ ভিডিওটোত A to Z প্ৰসেস স্টেপ বাই স্টেপ দেখাবলৈ চেষ্টা কৰিম। সবলক আমি দেৰি নকৰি সোনকালে ভিডিওটো আৰম্ভ কৰো। সো ফ্ৰেন্ডস সকল প্ৰথমে আপোনালোকে ChatGPT এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। সো মোৰ আগৰে পৰা ডাউনলোড কৰা আছিল, মই ডাইৰেক্টলি ওপেন কৰি দিছো। সো ওপেন কৰাৰ পাছত যিজন ব্যক্তিৰ ভিডিও বনাম সেই ব্যক্তিৰ ফটোটো ইয়াত আপলোড কৰিব লাগিব। সো মই ফটোখিনি আগতে ডাউনলোড কৰি ৰাখিছো। সো আপোনালোকে যি সেলিব্ৰিটিৰ ভিডিও বনাব খোজে সেই সেলিব্ৰিটিৰ ফটো বা ইমেজটো আপুনি গুগলৰ পৰা ডাউনলোড কৰি ল'ব প্ৰথমে। সো তাৰ পাছত স্ক্ৰিনত দেখুৱা টেক্সটখিনি ইয়াত পেস্ট কৰি দিব লাগিব। সো ফটোৰ হৈতে স্ক্ৰিনত দেখুৱা টেক্সটখিনি পেস্ট কৰি তাৰ পাছত সেন্ড অপচনত ক্লিক কৰি দিব লাগিব। সো অলপ সময় ল'ব, তাৰ পাছত ফটোটো বেবিৰ ক্যাৰেক্টাৰলৈ কনভাৰ্ট হ'ব, অলপ সময় ওয়েট কৰিব লাগিব ইয়াত। সো বেবিৰ ইমেজটো জেনাৰেট হৈ আছে। সো অলৰেডি হৈ গ'ল। এতিয়া আপুনি ইমেজটো ডাউনলোড কৰি ল'ব। তাৰ পাছত এনেকুৱা স্টেপত দ্বিতীয় ইমেজটো বেবিৰ ক্যাৰেক্টাৰলৈ বা বেবিৰ ব্ৰডকাষ্ট ক্যাৰেক্টাৰলৈ কনভাৰ্ট কৰি ল'ব। আৰু ইয়াৰ পাছত আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব। সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছো। ওপেন কৰি লোৱাৰ পাছত ইয়াত সাৰ্চ বক্সত ৰানৱে ML লিখি সাৰ্চ কৰি দিব লাগিব। সো মই সাৰ্চ বক্সত ৰানৱে ML লিখি সাৰ্চ কৰি দিছো আৰু প্ৰথম যেটো লিংক দেখিবলৈ পাইছে runwayml.com সেই লিংকটোত ক্লিক কৰি দিব লাগিব। তাৰ পাছত ট্ৰাই runway now অপচনটোত ক্লিক কৰি দিব লাগিব। সো এতিয়া আপোনালোকৰ লগইন কৰি ল'ব লাগিব। সো লগইন উইথ গুগল একাউন্ট কৰি জিমেইলৰ হৈতে লগইন কৰি ল'ব লাগিব। সো মই লগইন অপচনত ক্লিক কৰি লগইন কৰি লৈছো। এতিয়া আপোনালোকে লেফট সাইডত যি 3 লাইন আইকন দেখিবলৈ পাইছে সেই 3 লাইন আইকনত ক্লিক কৰি দিব লাগিব। তাৰ পাছত ইয়াৰ পৰা জেনাৰেট ভিডিও অপচনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব। সো ইয়াত ক্লিক কৰি প্ৰথম অপচনটোত টিক কৰি ল'ব লাগিব। তাৰ পাছত তলফালৰ পৰা সুইপ কৰিলে ট্যাব টু আপলোড ইমেজ অৰ ভিডিও অপচন দেখা পাব। সো সেই অপচনটোত ক্লিক কৰিব। এতিয়া আপোনালোকে আগতে জেনাৰেট কৰি ৰখা বেবি ব্ৰডকাষ্টৰ ইমেজটো আপলোড কৰি দিব লাগিব। ইয়াত ইমেজটো আপলোড হোৱাৰ পাছত স্ক্ৰিনত দেখুৱা টেক্সট কপি কৰি ইয়াত পেস্ট কৰি দিব লাগিব সেই ইমেজটোৰ লগতে। সো তাৰ পাছত জেনাৰেট অপচনত ক্লিক কৰি দিব লাগিব। অলপ সময় ল'ব, তাৰ পাছত বেবি ব্ৰডকাষ্টৰ ভিডিও জেনাৰেট হৈ যাব। তাৰ পাছত আপুনি ইয়াত ডাউনলোড বাটন দেখিবলৈ পাইছে। এই ডাউনলোড বাটনত ক্লিক কৰি আপুনি MP4ত ভিডিওটো ডাউনলোড কৰি ল'ব। আৰু ডাউনলোডত যদি কিবা প্ৰবলেম হয় তেনেহলে হোৱাটছএপত নাইবা গুগল ড্ৰাইভত শেয়াৰ কৰি তাৰ পাছত তাৰ পৰা ডাউনলোড কৰি ল'ব। ভিডিও জেনাৰেট হৈ গ'ল। এতিয়া আপোনালোকৰ কৰিব লাগিব ভয়েস লিপসিং। সো ইয়াৰ বাবে আপোনালোকৰ লাগিব ড্ৰিম ফেচ AI এপ্লিকেশন। সো আপোনালোকে ড্ৰিম ফেচ AI এপ্লিকেশনটো ডাউনলোড কৰি ল'ব লাগিব। সো ডেসক্ৰিপচনত সেই এপটোৰ লিংক দিয়া থাকিব, তাৰ পৰা আপুনি এই ডেসক্ৰিপচনৰ লিংকটোত ক্লিক কৰি ডাউনলোড কৰি ল'ব। প্লে ষ্টৰৰ পৰা ডাউনলোড নকৰিব কাৰণ হেতু পেড ভাৰ্সন হয়। পইচা পেড নকৰাকৈ কোনো টুলস আপুনি ফ্ৰী ইউজ কৰিব নোৱাৰিব। সো ডেসক্ৰিপচনৰ লিংকৰ পৰা ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব এপ্লিকেশনটো। সো ডাউনলোড কৰি লোৱাৰ পাছত এতিয়া আপোনাৰ সেই ড্ৰিম ফেচ এপ্লিকেশনটো ওপেন কৰি ল'ব লাগিব। সো মই এপটো ওপেন কৰি লৈছো। ওপেন কৰি লোৱাৰ পাছত এনেকুৱা পপআপ আহিব। সো পপআপটো ক্লোজ কৰি দিলেই হ'ল। এতিয়া আপোনালোকৰ ইয়াত ওপৰত যেটো ভিডিও লিপসিং অপচন দেখিবলৈ পাইছে সেই অপচনটোত ক্লিক কৰিব লাগিব। সো ইয়াৰ পাছত ইয়াৰ পৰা আপুনি এভটাৰ যেটো অপচন দেখিবলৈ পাইছে সেই অপচনটোত ক্লিক কৰিব লাগিব। সো মই অবতাৰ অপচনত ক্লিক কৰি দিছো আৰু এতিয়া গ্যালাৰীৰ পৰা সেই বেবি ব্ৰডকাষ্টৰ ভিডিওটো সিলেক্ট কৰি কনফাৰ্ম অপচনত ক্লিক কৰি দিব লাগিব। সো তাৰ পাছত ইয়াত যেটো এড স্ক্ৰিপ্ট টু কন্টিনিউ যেটো অপচন আছে তাত ক্লিক কৰি যেটো ভয়েস আপুনি মিক্সিং কৰিব খোজে
সেই ভইচটো ইয়াত আপলোড কৰি ল'ব লাগিব। সো মই ভইচটো আগতে ডাউনলোড কৰি ৰাখিছোঁ, মই ভইচটো ডাইৰেক্টলি ইয়াত ইনপুট কৰি দিছোঁ। আৰু আপুনি যি ভইচৰ ভিডিঅ' আপোনালোকে বনাব খোজে সেই ভইচটো আপোনালোকে ইউটিউব বা ফেচবুকৰ পৰা প্ৰথমে ডাউনলোড কৰি ল'ব MP4 ভাৰ্চনত। সো এতিয়া মোৰ যিমানখিনি ভইচ লাগে সেইখিনি সিলেক্ট কৰি কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিছোঁ। এতিয়া এনিমেট অপশ্যনত ক্লিক কৰিব লাগিব। সো তাৰ পাছত আৰু এটা অপশ্যন আহিব এনিমেট ইমেজ বুলি, সেই অপশ্যনটোতো ক্লিক কৰিব লাগিব। এতিয়া ভিডিঅ'টোৰ ওপৰত ৱৰ্কিং চলি আছে, অলপ সময় পাছত ভিডিঅ'টো জেনেৰেট হৈ যাব, অলৰেডি হৈ গ'ল। সো এতিয়া আপুনি সেভ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো গেলাৰীত সেভ কৰি ল'ব। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। সো এনেকুৱা ভিডিঅ' আপুনি ক্ৰিয়েট কৰি ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউবত আপলোড কৰি উপাৰ্জন কৰিব পাৰে হাজাৰ হাজাৰ টকা। সো এনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।